কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানে যে আমাৰ অসমত ৬০ বছৰ কংগ্ৰেছৰ শাসন আছে আৰু ১০ বছৰ এজিপিৰ শাসন আছে আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে ৭১ চনত ৬৭ চনৰ পৰা ৭১ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে যিটো 85লৈ